নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিম অষ্টম শ্ৰেণীৰ অংকুৰণৰ 14 নম্বৰ পাঠ সংস্কৃতি আৰু আমাৰ জীৱন নম্বৰ পাঠৰ কুৱেশ্যনৰ আনসাৰ কিটা। তো তোমালোকে ভিডিওটো একেবাৰে ইন্ডলৈকে চাই থাকিবা আৰু কুৱেশ্যন আনসাৰবিলাক লিখি লবা। তোমালোকক ভিডিওটো আৰম্ভ কৰাৰ আগতে এটা ৰিকুৱেষ্ট কৰি আছো, তোমালোকে এইদৰে চেনেলটো সাবস্ক্ৰাইব কৰিবা। ওকে, আৰু এটা লাইক কৰি দিবা ভিডিওটোত আৰু ইয়াত ক্লিক কৰি ধুনীয়াকৈ এটা কমেন্ট কৰিবা। তোমালোকে থ্যাঙ্কস বুলি লিখিব পাৰা বা তোমালোকৰ কিবা কুৱেশ্যন থাকিলে ভিডিওটো চাই তোমালোকে যদি কিবা ডাউট পোৱা তেনেহলে এই বিষয়ে তোমালোকে মোক কমেন্ট কৰি জনাবা, ঠিক আছে। সো তোমালোকে পাঠটো পঢ়িবা, পাঠটো বহুত ইন্টাৰেষ্টিং হয়। পাঠটো পঢ়িলে সংস্কৃতিৰ বিষয়ে বহুত কথা জানিব পাৰিবা। সংস্কৃতিক আমি কিয় ভাল পাব লাগে আৰু সংস্কৃতি কিয় আমাৰ কাৰণে ইম্পৰ্টেন্ট আৰু বেলেগৰ সংস্কৃতিক কিয় আমি সন্মান কৰিব লাগে এই বিষয়ে তোমালোকে পঢ়িবলৈ পাবা, ঠিক আছে। তো ইয়াৰ পৰা আৰম্ভ হৈছে ক্ৰিয়াকলাপ। কত আছে যে পাঠভিত্তিক ক্ৰিয়া, ওকে, কত পাঠভিত্তিক ক্ৰিয়া দিছে, তাৰপিছত আছে ভাষা অধ্যয়ন, তাৰপিছত আছে জ্ঞান সম্প্ৰসাৰণ আৰু একেবাৰে শেষত আছে প্ৰকল্প। ওকে, তো আমি গোটেইকেইটা আলোচনা কৰিম। তো বলা আমি 1 নম্বৰ পৰা আৰম্ভ কৰোঁ। ইয়াত দিছে উত্তৰ লিখা। এইকেইটা বহুত ইম্পৰ্টেন্ট হয়, এইকেইটা 1 মাৰ্কৰ কুৱেশ্যন হয় আৰু এইবিলাকৰ পৰাই বেছিকেলি পৰীক্ষাত কুৱেশ্যন বেছিকৈ আহে। ওকে, তোমালোকৰ বছৰীয়া পৰীক্ষাত এইবিলাকৰ পৰা কুৱেশ্যন আহিব, কেৱল বছৰীয়া পৰীক্ষাত নহয়। আই ডোন্ট নো তোমালোকৰ সিলেবাস কেনেকৈ বনাইছে, ঠিক আছে। তো যিকোনো এক্সামত মানে এইবিলাকৰ পৰা কুৱেশ্যন আহিব পাৰে। তো তোমালোকে ভিডিওটো শেষলৈকে চাবা আৰু কুৱেশ্যন আনসাৰবিলাক লিখি ল'বা। তোমালোকে মানে কুৱেশ্যন আনসাৰবিলাক মই বহুত হেৰি কৰি মানে ডাঙৰ ডাঙৰ আখৰেৰে লিখি আনিছোঁ, যাতে তোমালোকে ইজিলি লিখি ল'ব পাৰা, তোমালোকৰ যাতে কোনো ধৰণৰ দিগদাৰ নহয়, কোনো ধৰণৰ যাতে প্ৰব্লেম নহয়, বুজিছা। সো বলা ভিডিওটো আৰম্ভ কৰোঁ আৰু কুৱেশ্যন আনসাৰকেইটা আলোচনা কৰোঁ। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক 1 নম্বৰ দিছে উত্তৰ দিয়া। 1 নম্বৰ কত দিছে সংস্কৃতি গঢ়ি উঠিবলৈ কিহৰ প্ৰয়োজন হয়। সংস্কৃতি গঢ়ি উঠিবলৈ সমাজৰ প্ৰয়োজন হয়। সমাজ অবিহনে সংস্কৃতি এটা গঢ়ি উঠিব নোৱাৰে, ঠিক আছে। আৰু সমাজ গঢ়ি উঠিবলৈ মানুহৰ প্ৰয়োজন। ওকে, এইকেইটা 1 মাৰ্কৰ কুৱেশ্যন হয়, সেইকাৰণে কুৱেশ্যন আনসাৰবিলাক একেবাৰে চমুকৈ লিখা হৈছে। নেক্সট কত আছে যে সমাজ কাৰ দ্বাৰা গঠিত হয়। সমাজ মানুহৰ দ্বাৰা গঠিত হয়। মানুহ অবিহনে সমাজ গঠন হ'ব নোৱাৰে। ওকে ষ্টুডেণ্টছ, তোমালোকে চেপ্টাৰটো পঢ়িবা। চেপ্টাৰটো পঢ়িলে এইবিলাক তোমালোকে কাহিনী আকাৰে মনত ৰাখিব পাৰিবা। মানে পাঠটো ধুনীয়াকৈ তোমালোকক দিছে। ওকে, বহুত ইণ্টাৰেষ্টিং হয় আৰু একেবাৰে মানে ইজি হয় চেপ্টাৰটো, ঠিক আছে। বেছি টান শব্দ ব্যৱহাৰ কৰা নাই চেপ্টাৰটোত। কেইটামান সংস্কৃতি, তাৰপিছত এনেকুৱা কিছুমান শব্দই আছে, বেছি টান শব্দ নাই, যুক্তাগত শব্দ বেছি নাই। ওকে, চ' তোমালোকে চেপ্টাৰটো ধুনীয়াকৈ পঢ়িবা। কত দিছে যে সংস্কৃতিৰ অন্যতম উপাদান কি। সংস্কৃতিৰ অন্যতম উপাদান হ'ল আচাৰ আচৰণ, ঠিক আছে। সংস্কৃতিৰ অন্যতম উপাদান আচাৰ আচৰণ। নেক্সট গত দিছে যে কৃষ্টিৰ উৰ্বৰা পথাৰৰ পৰা কি বুটলা হয়। কৃষ্টিৰ উৰ্বৰা পথাৰৰ পৰা শইচ বুটলা হয়, মানে সংস্কৃতিৰ শইচ বুটলা হয়। ওকে, কৃষ্টিৰ উৰ্বৰা পথাৰৰ পৰা সংস্কৃতিৰ শইচ বুটলা হয়। ওকে ষ্টুডেণ্টছ, ইয়াৰ পৰা চাই ধুনীয়াকৈ তোমালোকে লিখি ল'বা। একেবাৰে সহজ হয় এইকেইটা আৰু তোমালোকৰ কাৰণে মই একেবাৰে চমুকৈ লিখি আনিছোঁ। ওকে ষ্টুডেণ্টছ, চ' ভিডিঅ'টোত এটা লাইক কৰি দিয়া আৰু যোনে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি লোৱা, যাতে পৰৱৰ্তী সময়ৰ ভিডিঅ'বোৰ তোমালোকে নটিফিকেশ্যনৰ জৰিয়তে যাতে পাই থাকা। অংগত আছে যে সৎ প্ৰবৃত্তিৰ লোক হ'বলৈ কি কৰিব লাগে। সৎ প্ৰবৃত্তিৰ লোক হ'বলৈ কি কৰিব লাগে। সৎ প্ৰবৃত্তিৰ লোক হ'বলৈ ভাল কাম আৰু সুচিন্তাৰ কৰ্ষণ কৰিব লাগে, ঠিক আছে। আমি সদায় সুচিন্তা কৰিব লাগে আৰু ভাল কাম কৰিব লাগে, ঠিক আছে। আমি কেতিয়াও বেয়া চিন্তা কৰিব নালাগে, কাৰো অপকাৰৰ কথা চিন্তা কৰিব নালাগে, কাৰো ক্ষতিৰ কথা চিন্তা কৰিব নালাগে আৰু সদায় ভাল কাম কৰিব লাগে, ঠিক আছে, যিটো দ্বাৰা বেলেগৰ উন্নতি হয়, লগতে নিজৰো উন্নতি হয়। ওকে, নেক্সট আছে সংস্কৃতিৰ ৰূপ দুটা কি কি। সংস্কৃতিৰ দুটা ৰূপ আছে, তোমালোকে নিশ্চয় জানা। সেই দুটা হৈছে বাহ্যিক আৰু আভ্যন্তৰীণ ৰূপ, ঠিক আছে। সংস্কৃতিৰ ৰূপ দুটা হ'ল বাহ্যিক আৰু আভ্যন্তৰীণ। নেক্সট দ্বিতীয় ছোৱাত দিছে মানুহৰ আৱেগ অনুভূতিৰ মূল উৎস কি। তো মানুহৰ আৱেগ অনুভূতিৰ মূল উৎস হৈছে হ'ল চৌপাশৰ বিনন্দীয়া প্ৰকৃতি, ঠিক আছে। চৌপাশৰ প্ৰকৃতি যিমান ভাল হ'ব, ঠিক আছে, মানুহৰ মানে ছাৰাউণ্ডিংছ যিমান ভাল হ'ব, চৌপাশ যিমান ভাল হ'ব, মানুহৰ মনটো সিমান ভালেই থাকিব, ঠিক আছে। আৰু চৌপাশৰ পৰিৱেশ যদি বেয়া হয় তেনেহ'লে মানুহৰ মনটো অট'মেটিকেলি বেয়া হৈ যাব, ঠিক আছে ষ্টুডেণ্টছ। চ' ইয়াৰ পৰা চাই লিখি ল'বা তোমালোকে ধুনীয়াকৈ। মানুহৰ আৱেগ অনুভূতিৰ মূল উৎস হ'ল চৌপাশৰ বিনন্দীয়া প্ৰকৃতি। নেক্সট বৈকাৰ্যত দিছে কৃষ্টিৰ আধাৰ কি। কৃষ্টিৰ আধাৰ হ'ল কৃষি। এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। অ'কে ষ্টুডেণ্টছ, বহুতবাৰ এক্সামত আহিছে আৰু তোমালোকৰ এক্সামতো আহিব পাৰে। অ'কে, আৰু ছাত্ৰ-ছাত্ৰীসকল তোমালোকে মোক কমেণ্ট কৰি জনাবাচোন যে তোমালোকৰ 9 মাহিলী এক্সাম কেনেকুৱা হৈছে। অ'কে, তোমালোকে আছামিছত কিমান পাইছা মোক কমেণ্ট কৰি জনাই দিবাচোন।
নেক্সট য'ত আছে যে দখনা আৰু চৌবন্দী মূলতঃ কোন কোন জনগোষ্ঠীৰ মহিলাৰ পোচাক তো যেনেকৈ নেকি আমাৰ অসমীয়া মহিলাসকলে মেখেলা চাদৰ পৰিধান কৰে তেনেকৈ বড়ো আৰু নেপালী মহিলাসকলে দখনা আৰু চৌবন্দী পৰিধান কৰে সৰি মোৰ কাহ হৈ গৈছে সেইকাৰণে এনেকুৱা হৈ আছে তো তোমালোকে উত্তৰ দি লিখিবা যে দখনা আৰু চৌবন্দী মূলতঃ বড়ো আৰু নেপালী জনগোষ্ঠীৰ মহিলাৰ পোচাক অ'কে ষ্টুডেণ্টছ নেক্সট আছে 2 নম্বৰত আছে চমু উত্তৰ দিয়া 2 নম্বৰ ক'ত সুধিছে যে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ মতে সংস্কৃতি কি তো ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই সংস্কৃতিৰ এটা ধুনীয়া সংজ্ঞা দিছে ধুনীয়া এটা ডেফিনেশ্যন দিছে সেইটো এনেধৰণৰ যে যি কথা যি কাম বা যি চিন্তাই মানুহক বৰ্বৰ প্ৰকৃতিৰ পৰা তুলি নি দিব্য প্ৰকৃতি দিয়ে এই পৃথিৱীখন ধুনীয়া কৰি মানুহৰ জীৱনৰ পূৰ্ণ আনন্দ পাবলৈ বাট দেখুৱাই মানুহৰ সেই কথা সেই চিন্তা বা সেই কামেই হৈছে সংস্কৃতি ঠিক আছে অ'কে তো তোমালোকে সেইটো ধুনীয়াকৈ লিখিবা তাৰমানে যিবিলাক কথা বা যিবিলাক কাম বা যিবিলাক চিন্তাই মানুহক বৰ্বৰ প্ৰকৃতিৰ পৰা মানে একেবাৰে মানে মানুহক মানে যিবোৰ মানে কাম চিন্তা ঠিক আছে কথাই মানুহক বৰ্বৰ প্ৰকৃতিৰ পৰা তাৰমানে একেবাৰে নিম্নস্থলৰ পৰা উচ্চস্থললৈ লৈ যায় ঠিক আছে শান্তিপূৰ্ণ জীৱন দিয়ে সেই কথা সেই চিন্তা বা সেই কামবিলাকেই হৈছে সংস্কৃতি অ'কে তো হয়তো তোমালোকে লিখি ল'বা মই 2-3বাৰ দেখাই দিলোঁ অলৰেডি তোমালোকক অ'কে লাগিলে স্ক্ৰীনশ্বট লৈ ল'বা তোমালোকে অ'কে নেক্সট আছে খ দিছে যে সাংস্কৃতিক বৈচিত্ৰ্যৰ কাৰণসমূহ কি তো সাংস্কৃতিক বৈচিত্ৰ্যৰ কাৰণসমূহ হ'ল জলবায়ুৰ ভিন্নতা খাদ্য ৰীতিৰ অভ্যাস বা জীৱনশৈলীৰ বৈশিষ্ট্য ঠিক আছে তো জলবায়ুৰ ওপৰত সংস্কৃতি ডিপেণ্ড কৰে ঠিক আছে বেলেগ জেগাৰ জলবায়ু বেলেগ আৰু সেই অনুসৰি মানুহৰ সাজপাৰ বেলেগ হৈ যায় ঠিক আছে সেই অনুসৰি মানুহৰ খাদ্যাভ্যাস বেলেগ হৈ যায় লাইফষ্টাইল বেলেগ হৈ যায় ঠিক আছে তো এইবিলাকেই হৈছে মেইন ফেক্টৰ এইবিলাকৰ ওপৰত নিৰ্ভৰ কৰে অ'কে সংস্কৃতি এখন ঠাইৰ সংস্কৃতি কেনেকুৱা হ'ব সেইটো নিৰ্ভৰ কৰে ঠিক আছে সেই ঠাইৰ মানুহৰ লাইফষ্টাইল কেনেকুৱা ঠিক আছে কোনো এখন ঠাইৰ মানুহৰ লাইফষ্টাইল কেনেকুৱা খাদ্য খায় মানুহে সেই ঠাইখনৰ জলবায়ু কেনেকুৱা এইবিলাকৰ ওপৰতেই ভিত্তি কৰি সেই ঠাইখনৰ সংস্কৃতি গঢ়ি উঠে অ'কে ষ্টুডেণ্টছ নেক্সট আছে গ দিছে খাদ্যৰীতিৰ ভিন্নতাই সংস্কৃতিত কিদৰে প্ৰভাৱ পেলায় তো খাদ্যৰীতিৰ ভিন্নতাই সংস্কৃতিত কিদৰে প্ৰভাৱ পেলায় সুধিছে তোমালোকে উত্তৰত লিখিবা যে খাদ্যৰীতিৰ ভিন্নতাৰ ফলত ঠাই ভেদে বেলেগ খাদ্যাভ্যাস গঢ় লৈ উঠে সেইবাবে কোনো এখন ঠাইৰ সংস্কৃতিও সেই অনুসৰি গঢ় লৈ উঠে ঠাই তথা জলবায়ু অনুসৰি মানুহৰ খাদ্যাভ্যাস আৰু সেই মৰ্মে খাদ্যবস্তুৰ আহিলাও উপলব্ধ হয় সেইদৰে সংস্কৃতি ভিন হৈ গঢ় লৈ উঠে ঠিক আছে তো কোনো এখন ঠাইৰ খাদ্যাভ্যাস যেতিয়া বেলেগ হৈ যায় তেতিয়া সেই ঠাইৰ সংস্কৃতিও বেলেগ হৈ যায় ঠিক আছে খাদ্যাভ্যাস বেলেগ হ'বৰ কাৰণে সেই ঠাইৰ জলবায়ু বেলেগ হ'ব লাগিব জলবায়ু যেতিয়া বেলেগ হ'ব তেতিয়া সেই ঠাইখনৰ বেলেগ উদ্ভিদ মানে হ'ব গ্ৰ' হ'ব তেতিয়া সেই ঠাইৰ মানুহৰ খাদ্যাভ্যাস বেলেগ হ'ব তেতিয়া সংস্কৃতি বেলেগ হ'ব মানে অ'কে ষ্টুডেণ্টছ চ' এইদৰে ধুনীয়াকৈ তোমালোকে লিখি ল'বা ইয়াত যিদৰে দিয়া আছে নেক্সট আছে ঘত আছে যে সামাজিক পৰম্পৰাৰ লগত মানুহৰ জীৱন কেনেকৈ বান্ধ খাই পৰে তো ষ্টুডেণ্টছ তোমালোকে ইয়াৰ উত্তৰটো এইদৰে লিখিবা যে সামাজিক পৰম্পৰাৰ লগত মানুহৰ জীৱন ওতঃপ্ৰোতভাৱে বান্ধ খাই থাকে আচাৰ আচৰণৰ মাজত মানুহৰ ব্যক্তিগত চিন্তা ভাৱনা উন্মোচিত হোৱাৰ লগতে সামাজিক মনো প্ৰতিফলিত হয় ভিন্ন সামাজিক পৰিৱেশৰ আচাৰ আচৰণো বিভিন্ন মানুহে জীৱনৰ প্ৰথম প্ৰভাতৰে পৰা বিভিন্ন কাৰ্যৰ লগত জড়িত হৈ পৰে আৰু সেই কাৰ্য সম্পাদন কৰিবলৈ যাওঁতে নিজৰ ৰুচি আচৰণ আদি প্ৰকাশ কৰে এনেকৈ লাহে সামাজিক পৰম্পৰাৰ লগত মানুহৰ জীৱন বান্ধ খাই পৰে অ'কে ষ্টুডেণ্টছ তো এইদৰে ধুনীয়াকৈ তোমালোকে লিখিবা কুৱেশ্যন আনচাৰটো নেক্সট আছে তিনি দিছে বুজাই লিখা তো তিনিৰ ক'ত দিছে তোমালোকক বাহ্যিক আৰু আভ্যন্তৰীণ সংস্কৃতিৰ প্ৰভেদ কি তো বাহ্যিক আৰু আভ্যন্তৰীণ সংস্কৃতিৰ মাজত কি ডিফাৰেঞ্চ আছে সেইটো তোমালোকক লিখিবলৈ দিছে চ' ষ্টুডেণ্টছ তোমালোকে এইদৰে লিখিবা যে সংস্কৃতিৰ দুটা ৰূপ হ'ল এটা বাহ্যিক আৰু আনটো আভ্যন্তৰীণ নৃত্যাদি পৰিৱেশন কৰোঁতে যি কলা কৌশল তাৰ লগত যুক্ত সেইবোৰ বাহ্যিক ৰূপৰ ভিতৰুৱা কিন্তু সেই নৃত্যৰ ৰহাস সাধন কৰি লবা বিমল আনন্দই হ'ল আভ্যন্তৰীণ সংস্কৃতিৰ অংগ ধুনীয়াকৈ
সাজ পোছাক পিন্ধা কাৰ্য বাহ্যিক সংস্কৃতিৰ পৰিচায়ক কিন্তু আনৰ প্ৰতি দেখুওৱা আন্তৰিক আচৰণ আভ্যন্তৰীণ সংস্কৃতিৰ অমল উৎস যায় যে আভ্যন্তৰীণ সংস্কৃতিৰ সৈতে আমাৰ দৃষ্টিভংগী আৰু মূল্যবোধসমূহ যথা উচিত অনুচিত ন্যায় অন্যায় কৰণীয় অকৰণীয় আদি সংযুক্ত হৈ থাকে এয়াই বাহ্যিক আৰু আভ্যন্তৰীণ সংস্কৃতিৰ প্ৰভেদ অ'কে ষ্টুডেণ্টছ তো সেইটো তোমালোকে ধুনীয়াকৈ লিখিব কুৱেশ্যনটো আনচাৰ অলপ দীঘল হয় বাট সিমানো দীঘল নহয় মানে ইয়াত আখৰ কেইটা হেৰি হৈ আছে যে ডাঙৰ হৈ আছে যে সেইকাৰণে দীঘল দেখা গৈ আছে অ'কে আৰু তোমালোকে মাজত ইমান খালী জেগা নথবা মাজত খালী জেগা থোৱাৰ কোনো ধৰণৰ দৰকাৰ নাই অ'কে ইয়াত PDFটো বাক হোৱাৰ কাৰণে মাজত খালী জেগা ৰৈ গ'ল বাট তোমালোকে খালী জেগা নথবা নেক্সট আছে খত আছে যে জলবায়ু আৰু খাদ্য ৰীতিৰ ভিন্নতাই সংস্কৃতিৰ বিকাশত কেনেদৰে সহায় কৰে তো ষ্টুডেণ্টছ তোমালোকে ইয়াৰ আনচাৰত লিখিবা যে জলবায়ু ভেদে মানুহৰ জীৱন ধাৰণৰ প্ৰণালী বাসস্থান আদি বেলেগ হয় যি ঠাইৰ যেনে ধৰণৰ জলবায়ু তাৰ উপযোগীকৈ মানুহে জীৱন ধাৰণৰ অভ্যাস গঢ় দিয়ে এনেদৰে ঠাইভেদে খাদ্যৰ ভিন্নতাও দেখা যায় ঠাণ্ডা ঠাইৰ মানুহতকৈ গৰম ঠাই বা গৰম অঞ্চলৰ মানুহৰ খাদ্যাভ্যাস বেলেগ সেয়েহে জলবায়ু আৰু খাদ্য ৰীতিৰ ভিন্নতা ভেদে সংস্কৃতিৰ বিকাশো বেলেগ হয় জলবায়ু ভেদে উৎপাদিত শস্য বা খাদ্যবস্তু বেলেগ হয় গতিকে তাৰ ওপৰত ভিত্তি কৰিয়েই মানুহৰ খাদ্যাভ্যাস গঢ় লৈ উঠে আৰু এই ঠাইভেদে পৃথক সংস্কৃতি গঢ় দিয়াত সহায় কৰে অ'কে তো ধুনীয়াকৈ লিখি ল'বা এইদৰে নেক্সট চাইড দিছে ব্যাখ্যা কৰা তোমালোকক ব্যাখ্যা কৰিবলৈ দিছে চাইড কৈছে যে সংস্কৃতি হ'ল জাতীয় জীৱনৰ চালিকা শক্তি তো সংস্কৃতি যে জাতীয় জীৱনৰ চালিকা শক্তি এই কথাটো তোমালোকক ব্যাখ্যা কৰিবলৈ দিছে তো উত্তৰত লিখিবা যে উদ্ধৃত কথাফাকি সংস্কৃতি আৰু আমাৰ জীৱন নামৰ পাঠটিৰ অন্তৰ্গত সংস্কৃতিয়ে জাতীয় জীৱনত কেনেধৰণৰ প্ৰভাৱ পেলায় সেই সম্পৰ্কে আলোচনা কৰিবলৈ যাওঁতে এই কথাফাকি উল্লেখ কৰা হৈছে নেক্সট সংস্কৃতি হ'ল যি কথা যি কাম বা যি চিন্তাই মানুহক বৰ্বৰ প্ৰকৃতিৰ পৰা তুলি নি দিব্য প্ৰকৃতি দিয়ে সেই এই পৃথিৱীখন ধুনীয়া কৰি মানুহৰ জীৱনৰ সম্পূৰ্ণ আনন্দ পাবলৈ বাট দেখুৱাই সেই কথা সেই কাম বা সেই চিন্তাই হৈছে সংস্কৃতি জাতীয় জীৱনৰ এই কথা এই কাম বা এই চিন্তাৰ দ্বাৰাই অৰ্থাৎ সংস্কৃতিৰ দ্বাৰাই পৰিচালিত হয় সংস্কৃতিবিহীন জাতি কেতিয়াও জাতি হিচাপে পৰিচয় দিব নোৱাৰে যি জাতিৰ সংস্কৃতি যিমানেই উন্নত সেই জাতি সিমানেই উন্নত আৰু সভ্য অ'কে ষ্টুডেণ্টছ এইটো লিখিবা নেক্সট দিছে সকলো সুকুমাৰ চিন্তা কাম আৰু গুণ ৰাখিয়েই হ'ল সংস্কৃতিৰ সোপান অ'কে তো সেইটো ব্যাখ্যা কৰিব লাগে তো উত্তৰ লিখিবা যে উদ্ধৃত কথাফাকি সংস্কৃতি আৰু আমাৰ জীৱন নামৰ পাঠটিৰ অন্তৰ্গত সংস্কৃতি কি তাক বুজাবলৈ পাঠটিত এই কথাফাকিৰ অৱতাৰণা কৰিছে সুকুমাৰ অৰ্থ অতি সুন্দৰ সকলো কথা কাম চিন্তা যদি মানুহৰ অতি সুন্দৰ হয় তেতিয়াই মানুহৰ সমাজ সংস্কৃতি গঢ় লৈ উঠে এই গুণে মানুহক বৰ্বৰ প্ৰকৃতিৰ পৰা তুলি নি দিব্য প্ৰকৃতি দিয়ে পৃথিৱীখনক ধুনীয়া কৰি জীৱন আনন্দপূৰ্ণ কৰি তোলে এনে গুণেই সংস্কৃতিক লাহে উন্নতৰ পৰা উন্নতলৈ আগবঢ়াই লৈ যায় তেতিয়াই মানুহৰ মাজত গঢ় লৈ উঠে উন্নত সভ্যতা সুকুমাৰ চিন্তা কাম আৰু গুণ ৰাখিয়েই হ'ল সংস্কৃতিৰ সোপান তাৰপিছত ছাত্ৰ-ছাত্ৰীসকল তোমালোকক গঢ় দিছে যে মানুহৰ আৱেগ অনুভূতিৰ মূল উৎস হ'ল চৌপাশৰ বিনন্দীয়া প্ৰকৃতি মানুহৰ আৱেগ অনুভূতিৰ মূল উৎস হৈছে চৌপাশৰ বিনন্দীয়া প্ৰকৃতি তো তোমালোকে উত্তৰ লিখিবা যে প্ৰকৃতিৰ পৰা আমি কল্পনাৰ ৰহণ আৰু সৃষ্টিৰ খোৰাক আহৰণ কৰোঁ হৰিণেটি জঁপিয়াই পাৰ হৈ গ'লে তাৰ ছন্দময় খোজতো কবিয়ে সৃষ্টিৰ উৎস বিচাৰি পায় লাভ কৰে অনাবিল উৎসাহ আমাৰ ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাক সামৰি থকা বিভিন্ন গছ-গছনি পাহাৰ পৰ্বত ভৈয়াম আৰু চৌপাশৰ সেউজীয়াৰ মাজতেই নিহিত হৈ থাকে সৃষ্টিৰ খোৰাক আৰু জীয়াই থকাৰ প্ৰেৰণা এনেদৰে প্ৰকৃতিৰ বিনন্দীয়া পৰিৱেশৰ পৰাই আমি জীৱন ধাৰণৰ প্ৰয়োজনীয় উপাদানসমূহৰ লগতে অফুৰন্ত সাহস আৰু প্ৰেৰণাও পাওঁ জীৱনটো অতিবাহিত কৰাৰ কাৰণে
ঠিক আছে তো মানে বহুত অলপ মানে হেৰি বেলেগ ষ্টাইলত পঢ়িছোঁ সেইকাৰণে এনেকুৱা শুনা গৈছে তো তোমালোকে ইয়াৰ পৰা চাইছে ধুনীয়াকৈ লিখি ল'বা ধুনীয়াকৈ দিয়া আছে আখৰবিলাক দীঘল ডাঙৰ কাৰণে আনচাৰটো দীঘল দেখা গৈ আছে বাট আনচাৰটো দীঘল নহয় আচলতে অ'কে ষ্টুডেণ্টছ তাৰপিছত আমি এতিয়া পাই গ'লোঁ যে ভাষা অধ্যয়ন ব্যৱহাৰিক ব্যাকৰণ এতিয়া আমি ব্যাকৰণৰ ওপৰত কিছুমান এক্টিভিটি কৰিব লাগিব অ'কে চোৱা পাছৰ ক'ত তোমালোকক দিছে যে কৃষ্টি আৰু স্তুতি শব্দৰ শেষৰ টি আৰু টি ধ্বনিৰ মিল থকা শব্দ লিখা তো কৃষ্টি আৰু স্তুতি শব্দৰ শেষত এইটোৰ শেষৰ ফালে টি আৰু এইটোৰ শেষৰ ফালে টি আহে হয়নে তো এনেকুৱা ধ্বনি মিল থকা শব্দ লিখিবলৈ দিছে তো ইয়াত উদাহৰণ দি দিছে কৃষ্টি দৃষ্টি তো ইয়াত শব্দ লিখিব লাগে ইয়াত দৃষ্টি লিখিব পৰা যাব ঠিক আছে তাৰপিছত সন্তুষ্টি লিখিব পৰা যাব তো ইয়াতো তেনে শব্দ দিছে স্তুতি নতি তো বাকী শব্দ লিখিব লাগে তো তোমালোকৰ কাৰণে মই ধুনীয়াকৈ লিখি আনিছোঁ তোমালোকে ইয়াৰ পৰা চাইছে ধুনীয়াকৈ লিখি ল'বা চোৱা কৃষ্টি দৃষ্টি সৃষ্টি বৃষ্টি পুষ্টি সন্তুষ্টি নেক্সট আছে স্তুতি তোমালোকে এইটো লিখিবা নতি উন্নতি অৱনতি গতি প্ৰতি ৰাতি অ'কে ষ্টুডেণ্টছ তো এইটো ধুনীয়াকৈ লিখি ল'বা এইবিলাক একেবাৰে সহজ হয় এক দুইবাৰ পঢ়িলে মুখস্থ হৈ যাব মুখস্থ কৰাৰ দৰকাৰো নাই তোমালোকে নিজে বনায়ো এইবিলাক লিখিব পাৰিবা অ'কে ছাত্ৰ-ছাত্ৰীসকল নেক্সট আছে খত আছে যে সংস্কৃতি সংযোগকৃতি এনেদৰে শব্দৰ আগত সম উপসৰ্গ যোগ কৰি সংস্কাৰ সংযম সংজ্ঞা সঞ্চয় আদি শব্দ লিখিব পাৰোঁ এনেধৰণে তলত দিয়া উপসৰ্গৰ সহায়ত 5টাকৈ শব্দ লিখি বাক্য সাজা তো ইয়াত কিছুমান উপসৰ্গ দিছে প্ৰতি অব অনু বি উত তো উপসৰ্গবিলাক লগাই শব্দ গঠন কৰি শব্দবিলাকৰে তোমালোকক বাক্য সাজিবলৈ দিছে তো মই তোমালোকৰ কাৰণে ধুনীয়াকৈ শব্দ এইবিলাক উপসৰ্গৰে শব্দ গঠন কৰি বাক্য সাজি আনিছোঁ তো প্ৰথম উপসৰ্গটো হৈছে প্ৰতি তো প্ৰতিটোৰে প্ৰতিবাদ শব্দটো গঠন কৰা হৈছে ঠিক আছে তো কৃষকসকলৰ প্ৰতিবাদে দেশখন উত্তাল কৰিছিল অ'কে এইটো তোমালোকে বাক্য ৰচনা কৰিব পাৰা নেক্সট আছে প্ৰতিকাৰ বেমাৰৰ প্ৰতিকাৰ বিচাৰি তেওঁ বেজৰ ওচৰলৈ গৈছিল তো বেমাৰৰ প্ৰতিকাৰ বিচাৰি কেতিয়াও বেজৰ ওচৰলৈ যাব নালাগে তোমালোকে ডাইৰেক্ট ডক্টৰৰ ওচৰলৈ গুচি যাবা আৰু বেলেগকো এডভাইচ দিবা বা ক'বা যে বেজ এইবিলাক বিশ্বাস কৰিব নালাগে ডাইৰেক্ট সেই ওচৰলৈ যাবলৈ দিবা ডক্টৰৰ ওচৰলৈ ঠিক আছে নেক্সট আছে প্ৰতিশোধ নিজৰ প্ৰতিশোধ পূৰাবলৈ তেওঁ নিকুষ্ট কাম কৰিবলৈও কুণ্ঠাবোধ নকৰে সেইটো একেবাৰে বেয়া কথা ঠিক আছে নেক্সট প্ৰতিশ্ৰুতি প্ৰতিনিধিজনে নিজৰ প্ৰতিশ্ৰুতি পালন কৰাত ব্যৰ্থ হৈছিল নেক্সট আছে প্ৰতিলিপি তো এইটো লিখিবা যে নাট প্ৰতিযোগিতাৰ প্ৰতিলিপি জমা দিয়াৰ বাবে বিচাৰকে প্ৰতিযোগীসকলক আহ্বান জনাইছিল নেক্সট অব এইটো উপসৰ্গটো লগে শব্দ গঠন কৰি বাক্য ৰচনা কৰিবলৈ দিছে তো প্ৰথমটো হৈছে অৱলম্বন বানপানীৰ পৰা ৰক্ষা পাবলৈ সিহঁতে বাঁহৰ চাঙৰ অৱলম্বন কৰিছিল নেক্সট অৱকাশ দুৰ্যোগৰ সময়ত বিপদৰ অৱকাশ নাথাকে নেক্সট অৱতৰণ বিমানখন অৱতৰণ কৰিবলৈ লোৱাৰ সময়তেই দুৰ্ঘটনাটো ঘটিছিল অ'কে নেক্সট অৱৰোধকাৰীসকলে ঘাইপথ অৱৰোধ কৰি ৰাখিছিল নেক্সট আছে অৱতাৰ কল্কিৰ বিষ্ণুৰ দশম অৱতাৰ নেক্সট তো উপসৰ্গটো লগাই এইদৰে শব্দ গঠন কৰিবা অনুৰূপ কবিতাটো অনুৰূপ ৰূপত তুলি দিয়া হৈছিল নেক্সট আছে অনুৰোধ মোৰ অনুৰোধ ৰক্ষা কৰি তেওঁ সভাখনলৈ আহিছিল নেক্সট আছে অনুভৱ এই সম্পৰ্কত তোমাৰ অনুভৱখিনি কেইটামান শব্দত প্ৰকাশ কৰা নেক্সট আছে অনুগ্ৰহ কৰি পানী এগিলাচ আনিবনে নেক্সট আছে অনুশোচনা ভুলৰ অনুশোচনা তেওঁ ঠিক আছে নেক্সট আছে বিশ্বাস হেৰাই যোৱা বিশ্বাস ঘূৰাই পোৱাটো টান নেক্সট আছে বিশেষ জন্মদিনটো আৰু অধিক বিশেষ কৰি তোলাৰ বাবে মই সকলোকে বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ নেক্সট বিশিষ্ট সভাখনত তেখেতক বিশিষ্ট অতিথিৰূপে আমন্ত্ৰণ কৰি তোলা হৈছিল নেক্সট আছে বিকাশ দেশখনৰ বিকাশৰ প্ৰধান উপাদান হৈছে শিক্ষা নেক্সট আছে উৎ উপসৰ্গ লগাই উৎকৰ্ষ শব্দটো গঠন কৰা হৈছে ছাত্ৰ ছাত্ৰী সকলো ধৰণৰ উৎকৰ্ষ সাধনৰ বাবে শিক্ষকসকলে চেষ্টা কৰা উচিত নেক্সট আছে উৎসৱ বিহু অসমৰ জাতীয় উৎসৱ নেক্সট আছে উৎসাহ পৰীক্ষাত ভাল ফলাফল দেখুৱাবৰ বাবে
তেখেতে ছাত্ৰ ছাত্ৰীসকলক বাৰুকৈ উৎসাহ যোগাইছিল নেক্সট 6 নম্বৰ তোমালোকক দিছে যে পাঠত থকা জুৰীয়া শব্দবোৰ বাছি উলিয়াই লিখা তো পাঠত বহুত কেইটা জুৰীয়া শব্দ আছে বেসিক্যালি বহুত জুৰীয়া শব্দ নাই কিছুমান জুৰীয়া শব্দ আছে তো এইবিলাক বিচাৰি তোমালোকক লিখিবলৈ দিছে উদাহৰণ এটা দিছে আচাৰ আচৰণ তো মই তোমালোকক ধুনীয়াকৈ লিখি আনিছো চিন্তা ভাৱনা আচাৰ ব্যৱহাৰ খেতি পথাৰ মাটি বাৰী নেক্সট আছে মেখেলা চাদৰ হাজ পোছাক ন্যায় অন্যায় আবেগ অনুভূতি গছ লতা নেক্সট আছে পহু পক্ষী এটো এনে আহি গল আৰু এটো পহু হ'ব ইয়াত এনেকে হ'ব মানে ঠিক আছে এটো মানে গয়গো হৈ গল তো পহু পক্ষী চিত্ৰ কলা উৎসৱ পাৰ্বণ এটো এনেকুৱা হ'ব অব্য হ'ব জীৱন যাত্ৰা ওকে ষ্টুডেন্টস তো দুনিয়াকৈ ইয়াৰ পৰা চাই তোমালোকে এই জুৰি শব্দবিলাক লিখি লবা এটো একেবাৰে সহজ হয় ওকে নেক্সট আছে হাতত দিছে অৰ্থ প্ৰকাশ হোৱাকৈ বাক্য ৰচনা কৰা তো কেইটামান শব্দ দিছে আৰু অৰ্থ প্ৰকাশ হোৱাকৈ বাক্যবিলাক ৰচনা কৰিবলৈ দিছে তো প্ৰথমে চোৱা আচাৰ বিচাৰ তো আচাৰ বিচাৰ মানে তোমালোকে নিশ্চয় গম পাইছা কি শব্দটোৰ অৰ্থ যে মানুহৰ আচাৰ বিচাৰতে মানুহ কেনে বুজিব পাৰি আচাৰ বিচাৰ ভাল হলে মানুহ ভাল বেয়া হলে বেয়া ওকে সাজ পোছাকত মানুহৰ ব্যক্তিত্ব ফুটি উঠে অৰ্থাৎ পাৰ্সোনালিটি ফুটি উঠে মানুহটো কেনেকুৱা সাপ্ৰি টাইপৰ হয় নে ভদ্ৰ টাইপৰ হয় এইবিলাক ফুটি উঠে ওকে নেক্সট পেট পূজা মিন্স নিজৰ পেটৰ কাৰণে চিন্তা কৰা মানে স্বাৰ্থপৰ মানুহৰ এইটো এটা হেৰি হয় ওকে নিজৰ পেট পূজা কৰিলেই নহয় খাবলৈ নোপোৱা সকলৰ চিন্তা কৰিব লাগে নেক্সট আছে বিনন্দিয়া প্ৰকৃতিৰ বিনন্দিয়া ৰূপ দেখি সকলো মোহিত হয় ওকে নেক্সট আছে উৎসৱ পাৰ্বণ সমূহে মানুহৰ মাজত সম্প্ৰীতি বৃদ্ধি কৰে ওকে মানে মিলাপ্ৰীতি বৃদ্ধি কৰে আৰু ওকে নেক্সট আছে জানো আহা তো ইয়াত কৃষিভিত্তিক সমাজ আৰু শিল্পভিত্তিক সমাজৰ বিষয়ে দিছে তোমালোকে এইবিলাক পঢ়িবা যে কৃষি কৰ্ম কেন্দ্ৰ কৰি গঢ়ি উঠা সমাজ ব্যৱস্থা হৈছে কৃষিভিত্তিক সমাজ এই কৃষিক কেন্দ্ৰ কৰিয়েই কৃষি সংস্কৃতি গঢ় লৈ উঠে এই কৃষি সংস্কৃতিক সমৃদ্ধ কৰে কৃষিৰ লগত জড়িত নানা উৎসৱ অনুষ্ঠানে যেনে গোছ লোৱা লখিমী চপোৱা হাউৰি খোৱা নখোৱা আদি এই উৎসৱ অনুষ্ঠানৰ লগত সংগতি ৰাখি নানা গীত মাত পৰিবেশন কৰা হয় এইবোৰেও কৃষি ভিত্তিক সংস্কৃতিক ৰহন চৰাই ওকে নেক্সট আছে শিল্পভিত্তিক সমাজ তো এইবিলাক তোমালোকে পঢ়িবা মই যদি এইবিলাক পঢ়িবলৈ যাওঁ তেনেহ'লে ভিডিঅ'টো বহুত দীঘল হৈ যাব আৰু তোমালোক বৰ হৈ যাবা হয়নে তো সেইকাৰণে মানে মই এইবিলাক পঢ়িবলৈ যোৱা নাই তোমালোকে নিজে পঢ়িবা পঢ়ি এইবিলাক বুজিবলৈ চেষ্টা কৰিবা আৰু পাৰিলে মুখস্থ কৰি পেলাবা ওকে এইবিলাক পৰীক্ষাত আহিব পাৰে মানে কৃষিভিত্তিক সমাজ কি শিল্পভিত্তিক সমাজ কি তো ওকে তো নেক্সট চোৱা আঠত দিছে যে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া তো ইয়াত কেইটামান প্ৰশ্ন দিয়া হৈছে আৰু সেইবিলাক উত্তৰ লিখিবলৈ দিছে চোৱা কৃষিভিত্তিক সমাজত প্ৰচলিত আচাৰ উৎসৱ কেইটামানৰ নাম লিখা কৃষিভিত্তিক সমাজত প্ৰচলিত আচাৰ উৎসৱ কেইটামানৰ নাম লিখিবলৈ দিছে এইটো লিখিবা যে শীতলা পূজা গো পূজা বহাগ বিহু কাতি বিহু ভোগালী বিহু মহ খেদা উৎসৱ গছ লোৱা নখোৱা লখিমী চপোৱা আদি নেক্সট আছে যে শিল্পভিত্তিক সমাজ বুলিলে কি বুজা তো লিখিবা শিল্প উদ্যোগক আধাৰ কৰি পৰিচালিত সমাজক শিল্পভিত্তিক সমাজ বুলি কোৱা হয় ওকে শিল্প উদ্যোগক আধাৰ কৰি পৰিচালিত সমাজক শিল্পভিত্তিক সমাজ বুলি কোৱা হয় নেক্সট আছে 9 নম্বৰত আছে যে একেটা অঞ্চলতে পৰিধান কৰা সাজ পোছাকে সেই অঞ্চলৰ মানুহৰ ৰুচিবোধ প্ৰতিফলিত কৰে নিজৰ সাজ পোছাকে কেনেদৰে এখন নিৰ্দিষ্ট ঠাইৰ পৰিচয় দাঙি ধৰে উদাহৰণৰ সৈতে বুজাই লিখা তো ষ্টুডেণ্টছ তোমালোকে ইয়াৰ উত্তৰটো এইটো লিখিবা যে একেটা অঞ্চলতে পৰিধান কৰা সাজ পোছাকে সেই অঞ্চলৰ মানুহৰ ৰুচিবোধ প্ৰতিফলিত কৰে উদাহৰণস্বৰূপে একোটা জনগোষ্ঠী একোটা অঞ্চলত বা ঠাইত প্ৰায় একেলগে বাস কৰে বড়ো অঞ্চলত বাস কৰা বড়োসকলৰ পোছাক পাতিয়ে নেপালী অঞ্চলৰ পোছাক পাতিয়ে মুছলমানসকলৰ পোছাক পাতিয়ে বা আন জনজাতীয় লোকৰ পোছাক পাতিয়ে তেওঁলোকৰ নিজস্ব পৰিচয় দাঙি ধৰাৰ উপৰিও সাংস্কৃতিক আৰু ৰুচিবোধৰ পৰিচয় দিয়ে মেখেলা চাদৰ পৰিহিত মহিলা দেখিলে অসমীয়া মহিলা বুলি পৰিচয় পায় এইদৰে নিজৰ সাজ পোছাকে সেই নিৰ্দিষ্ট ঠাইৰ বা জনগোষ্ঠীৰ পৰিচয় দাঙি ধৰে ওকে নেক্সট আছে 10 দিছে যে গীত মাত নাচ বাদ্য চিত্ৰকলা স্থাপত্য ভাস্কৰ্য আৰু উৎসৱ পাৰ্বণ আদিক আমাৰ সমাজ জীৱনৰ অপৰিহাৰ্য অংগ ৰূপ বুলি কিয় কোৱা হয় এইবোৰ উপাদানে সংস্কৃতি গঢ়ি তোলাত কিদৰে সহায় কৰে
বুলি তুমি ভাবা বুজাই লিখা তো ষ্টুডেণ্টছ তোমালোকে ইয়াৰ উত্তৰটো এইদৰে লিখিবা যে গীত মাত নাচ বাদ্য চিত্ৰকলা স্থাপত্য ভাস্কৰ্য আৰু উৎসৱ পাৰ্বণ আদি আমাৰ সমাজ জীৱনৰ অপৰিহাৰ্য অংগস্বৰূপ কিয়নো এইবোৰৰ মাধ্যমত আমাৰ সামগ্ৰিক ৰুচিবোধ কল্পনা শক্তি আৰু জীৱনশৈলীৰ মহত্ব প্ৰতিফলিত হয় এইসমূহ সুকুমাৰ কলাকে ধৰি সামাজিক জ্ঞান ধাৰণা আচাৰ অনুষ্ঠান শিষ্টাচাৰ আৰু নীতি নিৰ্দেশনা সকলো কৃষ্টিভিত্তিক আৰু এইবোৰেই আমাৰ গৌৰৱময় সংস্কৃতিৰ উপাদান ওকে নেক্সট আছে 11 তোমালোকক দিছে যে সংস্কৃতি দুটা ৰূপ এটা বাহ্যিক আনটো আভ্যন্তৰীণ পাঠটোত বাহ্যিক আৰু আভ্যন্তৰীণ ৰূপৰ দুটা উদাহৰণ দিয়া হৈছে পঢ়ি বুজি লোৱা আৰু তুমি নিজে ভাবি দুটা নিজে ভাবি ইয়াত কি দিছে দুটা উদাহৰণ যুগুত কৰা দুটা দিছে মেবি ঠিক আছে তোমালোকে উত্তৰটো প্ৰশ্নটো কিতাপত চাই ল'বাচোন ইয়াত বানানটো ভুল হৈ আছে মানে ওকে তো উত্তৰটো তোমালোকে এইদৰে লিখিবা যে সংস্কৃতিৰ বাহ্যিক আৰু আভ্যন্তৰীণ ৰূপ দুটাৰ উদাহৰণ এনেদৰে দিব পৰা যায় সংস্কৃতি বিনন্দীয়া সৌন্দৰ্যই হ'ল বাহ্যিক ৰূপ আৰু এই বিনন্দীয়া সৌন্দৰ্য দেখি যি বিমল আনন্দ অনুভৱ কৰা যায় সেয়াই হ'ল আভ্যন্তৰীণ ৰূপ ওকে ষ্টুডেণ্টছ নেক্সট ইয়াত দিছে তোমালোকক পঢ়ু আহা তো ইয়াত মানে হেৰি দিছে সংস্কৃতিৰ বিষয়ে কিবা কিবি দিছে তো এইবিলাক তোমালোকে পঢ়িবা এইবিলাক পঢ়ি তোমালোকে এইবিলাক মুখস্থ কৰি পেলাবলৈ চেষ্টা কৰিবা ঠিক আছে ইয়াৰ পৰা মানে বহুত ইনফৰমেশ্যন পাবা ওকে বহুত কথা জানিব লগা আছে তোমালোকৰ ইয়াৰ পৰা নেক্সট আছে 12 তোমালোকক দিছে যে তলত বিভিন্ন কামৰ নাম দিয়া হৈছে এই কামবোৰৰ কোনবিলাক ভাল কাম দলত আলোচনা কৰি বাছি উলিয়াই লিখা আৰু এই কামবোৰে কোনো এটা অঞ্চলৰ সংস্কৃতি গঢ়ি তোলাত কিদৰে বৰঙণি যোগায় সেই বিষয়ে টুকা লিখা তো ইয়াত বহুতকেইটা কাম দিছে তো এইবিলাকৰ কোনকেইটা ভাল কাম কোনকেইটা বেয়া কাম লিখিবলৈ দিছে আৰু ভাল কামবিলাকে কেনেদৰে সংস্কৃতি গঢ়ি তোলাত কিদৰে বৰঙণি যোগায় লিখিবলৈ দিছে আনৰ প্ৰতি গুৰুত্ব দিয়া অবভিয়াছলি ভাল কাম আনৰ প্ৰতি অৱজ্ঞাৰ ভাৱ পোষণ কৰা এইটো ভাল কাম আনক সন্মান জনোৱা ভাল কাম প্ৰয়োজন অনুসৰি কথা কোৱা ভাল কাম মধুৰ কথাৰে আনক সন্মান জনোৱা ভাল কাম আনক অজ্ঞ বা নিৰ্বোধ বিবেচনা কৰা এইটো বেয়া কাম পথেৰে পাৰ হওঁতে সাৱধান হোৱা ভাল কাম আনৰ সুবিধা অসুবিধালৈ লক্ষ্য কৰা ভাল কাম আনৰ কথাক গুৰুত্ব নিদিয়া বেয়া কাম মাৰ্জিত সাজ পোছাক পৰিধান কৰা নেক্সট আছে সংৰক্ষিত বনাঞ্চলৰ গছ গছনিৰ ক্ষতি সাধন কৰা বেয়া কাম তো ইয়াত ভাল কামকেইটা কেনেদৰে আমাৰ সংস্কৃতিক বৰঙণি যোগোৱাত সহায় কৰে মই লিখিছোঁ চোৱা আনৰ প্ৰতি গুৰুত্ব দিয়া এইটো এটা ভাল কাম আনৰ ভাল কাম আৰু ভাল কথাত গুৰুত্ব দিলে মৰম আৰু সন্মান কৰা হয় ইয়ে দুয়ো পক্ষকে উৎসাহিত কৰে সহজ আচৰণত সহায় কৰে ইও এক জীৱনৰ সংস্কৃতি নেক্সট আছে আনক সন্মান জনোৱা আনক সন্মান জনাব পৰাটো আনক স্বাৰ্থহীনভাৱে ভাল পাব পৰাটো সাংস্কৃতিক মনৰ পৰিচয়ক তাত আন্তৰিকতা আৰু বিনয় ভাৱ মিহলি হৈ থাকে এইবোৰ সংস্কৃতিৰ উপাদান নেক্সট আছে প্ৰয়োজন অনুসৰি কথা কোৱা প্ৰয়োজন অনুসৰিহে কথা ক'ব লাগে ইয়াকে শালীনতা বোলে অপ্ৰয়োজনত কথা কোৱাকে কেপাই থকা প্ৰয়োজন নহ'লেও আনৰ কথাত মাত মতা এইবোৰ সংস্কৃতিৰ পৰিপন্থী শালীনতাই সংস্কৃতিৰ ৰূপ বঢ়ায় নেক্সট আছে মধুৰ কথাৰে আনক সন্মান জনোৱা তো বিনয় আৰু নম্ৰতা হ'ল সংস্কৃতিৰ উপাদান ইয়াত কথাৰ মধুৰতা সংযোগ হ'লে সংস্কৃতিৰ সৌন্দৰ্য বাঢ়ে মধুৰ কথাৰে অভ্যাগতক আদৰি অনাটো জীৱনৰ এক সংস্কৃতি নেক্সট আছে পথেৰে পাৰ হওঁতে সাৱধান হোৱা পথেৰে পাৰ হওঁতে সাৱধান হ'ব লাগে পথেৰে পাৰ হওঁতে দুয়োফালে ভালদৰে চাইহে নিষ্কণ্ঠক বুলি জানিলে পাৰ হ'ব লাগে এইটো এটা ভাল অভ্যাস ইয়াৰ দ্বাৰা নিজৰেই নহয় আনৰ উপকাৰ হয় ভাল অভ্যাস ভাল কাম একোটা সংস্কৃতি অ'কে নেক্সট আছে আনৰ সুবিধা অসুবিধালৈ লক্ষ্য কৰা কেতিয়াও কোনোৱে কাকো অসুবিধাত পেলোৱা বেয়া পোৱা কাম কৰিব নালাগে নিজৰ যিদৰে কিছুমান অসুবিধা থাকে আনৰো তেনে অসুবিধা থকাটো স্বাভাৱিক গতিকে আনৰ সুবিধালৈ চাইহে কাম কৰাটো সুৰুচিপূৰ্ণ কাম এনে সুৰুচিপূৰ্ণ কামেই সংস্কৃতি
নেক্সট আছে গত আছে প্ৰকল্প তো ইয়াত দুটা প্ৰকল্প তোমালোকক দিছে যে আমাৰ সমাজৰ বিভিন্ন জনগোষ্ঠীৰ মহিলাসকলে পৰিধান কৰা সাজ পোছাকৰ বৈশিষ্ট্য সম্পৰ্কে টোকা যুগুত কৰা আমাৰ সমাজৰ ভিন্ন জনগোষ্ঠীৰ দ্বাৰা উদযাপিত সাংস্কৃতিক উৎসৱবোৰৰ বিষয়ে টোকা যুগুত কৰা বা প্ৰস্তুত কৰা তো ষ্টুডেণ্টছ এইবিলাক তোমালোকৰ নিজৰ কাম তোমালোকে নিজে কৰিব লাগিব প্ৰয়োজন হয় শিক্ষকৰ সহায় ল'বা আৰু মা দেউতাকৰ সহায় ল'বা বা কোনো দাদা বাইদেউ থাকিলে তেওঁলোকৰ সহায় ল'বা অ'কে ষ্টুডেণ্টছ তো আজিৰ ভিডিঅ'টো ইমানে আছিলে নেক্সট ভিডিঅ'ত পুনৰ লগ পাম আজিৰ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ